ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ বিজেপিৰ অভূতপূৰ্ব সফলতাত উৎফুল্লিত হৈ পৰিছে বিজেপিৰ কাৰ্যকৰ্তাসকল। দৰং জিলাতো পুনৰবাৰ বিজেপিৰ দখলত আহিছে দৰং জিলা পৰিষদ। দৰং জিলা পৰিষদৰ 12টাকৈ সমষ্টিৰ ভিতৰত 7টাকৈ দৰং জিলা বিজেপি মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হৈছে। 6টা সমষ্টি বিজেপিয়ে আৰু এটা সমষ্টি অগপই দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে এইবাৰ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ 4টাকৈ সমষ্টিত বিজয় সাব্যস্ত হৈছে। এইবাৰ দলগাঁৱত বিধায়ক থকাৰ পিছতো AUDFে কোনো এখনো আসন দখল কৰিবলৈ সক্ষম নহ'ল। এই লৈ বৰ্তমান জিলাখনতে আচলতে চৰ্চা চলিছে। বিশেষকৈ দৰং জিলা পৰিষদ পুনৰবাৰ যিহেতু বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে, যাক লৈ উৎফুল্লিত হৈ পৰিছে বিজেপিৰ কাৰ্যকৰ্তাসকল। মই উপস্থিত আছোঁ দৰং জিলা বিজেপিৰ কাৰ্যালয়ত। দৰং জিলা বিজেপিৰ কাৰ্যালয়ত আচলতে কাৰ্যকৰ্তাসকল উপস্থিত হৈছে। আমি পোনপটীয়াকৈ যাম, কথা পাতিবলৈ চেষ্টা কৰিম। দৰং জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকা ডাঙৰীয়া আছে। আপোনাক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ বিজেপিৰ দখলত, বিজেপি মিত্ৰজোঁটৰ দখলত দৰং জিলা পৰিষদ, কি প্ৰতিক্ৰিয়া? প্ৰথম প্ৰতিক্ৰিয়া, অসমত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া তথা দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ। আচলতে আমাৰ প্ৰথমতে নিৰ্বাচনৰ যি পঞ্চায়ত নিৰ্বাচনৰ 2025ৰ যি সুনিপুণ পৰিকল্পনা মুখ্যমন্ত্ৰী মহোদয় আৰু ৰাজ্যিক সভাপতি মহোদয়ৰ, প্ৰথমতে আমাৰ ভাৰতীয় জনতা পাৰ্টি জিলা সমিতি সভাপতি আসনৰ পৰা তেখেতসকললৈ ধন্যবাদ জনাইছোঁ, বহু ধন্যবাদ জনাইছোঁ। তেখেতসকলে নিখুঁতভাৱে যি পৰিকল্পনা যুগুত কৰিছিল, সেই পৰিকল্পনাৰ আধাৰত ইতিমধ্যে আমাৰ পঞ্চায়ত নিৰ্বাচন যিসমূহ আমি দৰং জিলাত আমি আসন লাভ কৰিলোঁ, সেই আসনৰ বাবে বিশেষকৈ আমি মুখ্যমন্ত্ৰী মহোদয় আৰু ৰাজ্যিক সভাপতি মহোদয়ক ধন্যবাদ জনাব লাগিব। এইবাবে আমি দৰং জিলা বিজেপিৰ ফালৰ পৰা সমূহ দৰংবাসী ৰাইজক আমি বহুত ধন্যবাদ জনাইছোঁ। আহি থকা দিনবোৰত আপোনালোক আমাৰ দৰংবাসী ৰাইজৰ পৰা আমি এই চৰকাৰখনে বা এই পঞ্চায়তী ৰাইজৰ যিটো ৰায় দিলে, এই ৰায়ৰ বাবে আমি জিলা সমিতিৰ তৰফৰ পৰা দৰংবাসী ৰাইজক বহুত ধন্যবাদ জনাইছোঁ। আৰু আহি থকা দিনবোৰত সমূহ দৰংবাসী ৰাইজৰ পৰা আমি সহযোগিতা পৰামৰ্শ আন্তৰিকতাৰ জিলা সমিতিয়ে কামনা কৰিছোঁ। আৰু এই কামনাই আকৌ আগন্তুক দিনত আমাৰ 26তো ভাৰতীয় জনতা পাৰ্টিৰ বিজয় জয়তা উলিয়াবলৈ আমি সক্ষম হ'ম। দেখিবলৈ পোৱা গৈছে যে যিহেতু দৰং জিলা বিজেপিয়ে মিত্ৰজোঁটে দখল কৰিব পুনৰবাৰ দৰং জিলা পৰিষদ, চৰ্চালৈ আহিছে কোন হ'ব সভাপতি। সেইটো আমাৰ ৰাজ্যিক সমিতিৰ সিদ্ধান্ত আছে আৰু আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি মহোদয় আছে, মুখ্যমন্ত্ৰী মহোদয় আছে। আৰু আমাৰ জিলাৰ প্ৰয়োজন সাপেক্ষে আমাৰ যদি জিলাৰ তেখেতসকলে আমি আলোচনা কৰি কেনেকৈ আমাৰ হাইকমাণ্ডে যিটো নীতি নিৰ্দেশনা দিয়ে, সেই নীতি নিৰ্দেশনা মতে আমাৰ সভাপতি হ'ব। আৰু এই বিষয়টোৰ ওপৰত মই যিহেতুকে বক্তব্য ৰাখিব নোৱাৰোঁ, আমাৰ কিছু নীতি নিয়ম বান্ধা আছে আৰু আমি বান্ধোনৰ যিহেতুকে ৰাজনৈতিক দল, এইটো আমাৰ এটা বান্ধোন নীতি নিয়মত চলা দল। আৰু আমি এইটো পোনপটীয়াভাৱে আমি ডাইৰেক্ট অমুক সভাপতি হ'ব, অমুক কিবা হ'ব, আমি এই কথাটো দুগৰাকী প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী আছিলে বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে। ৰূপালী দেৱী আৰু শেৱালী গোস্বামীৰ নাম চৰ্চালৈ আহি আছে। কোনগৰাকী প্ৰাৰ্থীক প্ৰাধান্য পাব বুলি আপুনি ভাবিছে? আপোনাৰ দৰং জিলা বিজেপি ফালৰ পৰা এইটো দৰং জিলা বিজেপিৰ পৰা ৰাজ্যিক সমিতিৰ সভাপতি মহোদয় এই সিদ্ধান্ত ল'ব। মুকুন্দ ডেকা কৈছে মই সিদ্ধান্ত নলওঁ, আৰু সভাপতি হিচাপে এইটো সিদ্ধান্ত নহয়। এইটো ৰাজ্যিক সভাপতি আমাৰ জিলাৰ পৰা আমাৰ লোকসভা সমষ্টিৰ সাংসদ তেখেতে সিদ্ধান্ত কৰি তেখেতে যি ব্যৱস্থা লয় আমাৰ ৰাইজক, আমাৰ জিলা বিষয়ববীয়াসকলৰ যি সিদ্ধান্ত লয় আমি তাতে একমত আছোঁ। আৰু ৰাইজে তেখেতে নিশ্চয় ৰাইজৰ উন্নয়নৰ কাৰণে বা সকলোৰে ভালৰ কাৰণে সিদ্ধান্ত ল'ব। আৰু তেখেতে এটা দূৰদৰ্শী নেতা, অকল তেখেত দৰঙৰে নহয়, তেখেত অসমৰ আৰু ভাৰতবৰ্ষৰ এগৰাকী দূৰদৰ্শী নেতা। আৰু যিহেতুকে বিগত দিনত লোকসভা আৰু আমাৰ অসমৰ বা দিল্লীৰ পাৰ্লিয়ামেণ্টত যি ভূমিকা লৈছে ৰাইজে নিৰীক্ষণ কৰিছে, দৰংবাসী ৰাইজে নিৰীক্ষণ কৰিছে। আমাৰ লগত আছে পাথৰুঘাট দুনিৰ পৰা জয়ী হ'বলৈ সক্ষম হোৱা ৰূপালী দেৱী, অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ব যে জয়ী হৈ কি ৰাইজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম বুলি ভাবিছে বৰ্তমান জয়ী হোৱাৰ পিছত? প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সকলো ৰাইজক প্ৰথমতে মই আন্তৰিক অভিনন্দন জনাইছোঁ। প্ৰথম কথা হ'ল আমি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কৰ্মী। এনেকুৱা ক্ষেত্ৰত আমি নীতি আদৰ্শত সদায় থাকোঁ বা আমাৰ শুদ্ধতা আৰু স্বচ্ছতা থাকিবই লাগিব। গতিকে পঞ্চায়তৰ জৰিয়তে যিখিনি গ্ৰাম্য অঞ্চলত যিখিনি উন্নতি হয়, বা মই এগৰাকী জিলা পৰিষদৰ সদস্য হিচাপে জয়ী হ'লোঁ। ইয়াৰ পিছত জিলা পৰিষদৰ এগৰাকী সদস্যৰ যিখিনি ক্ষমতা থাকে সেইখিনি আমাৰ যিখিনি পথৰুঘাট দুনি জিলা পৰিষদৰ যিখিনি অঞ্চল হ'ব তাত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম 100%। যদি আপোনাক সভাপতি দায়িত্ব দিয়া হয়, কি ধৰণৰ কাম জিলাখনৰ কাৰণে কৰি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ব? এই কথাটো মোৰ এতিয়া বাক্য হ'ব নালাগে, কিয়নো আমাৰ নেতৃত্ব আছে। নেতৃত্বই কোৱা মতে নেতৃত্বই আমাক যেনেকৈ আদেশ দিয়ে আমি আদেশবিলাক পালন কৰোঁ। আহি থকা দিনবিলাকত এইবিলাক কথা নিশ্চয় ক'ম, যদিহে আমাৰো ভাগ্য হয়। এগৰাকী
প্ৰাৰ্থী হিচাপে জয়ী প্ৰাৰ্থী হিচাপে যে মোৰ মন নাই এনেকুৱা কোনো কথা নহয় কিন্তু নেতৃত্বৰ ওপৰত আমি একো নহয় বা দলৰ নীতি আদৰ্শত আমি কথা নকওঁ ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰবাৰ সম্পাদক আছে কথা পাতিম বৃহৎ জয় বুলি ক'বলৈ দৰং জিলাত আচলতে পুনৰবাৰ জিলা পৰিষদ গঠন কৰাই নহয় কেইবাটাও আঞ্চলিক পঞ্চায়ত বিজেপিৰ দখলত আহিবলৈ সক্ষম হৈছে না নিশ্চয়কৈ আমি আচলতে উৎফুল্লিত হৈছোঁ দৰংবাসী উৎফুল্লিত হৈছোঁ আৰু দৰঙত আমাৰ যি এই ফলাফল পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল এই ফলাফলৰ ক্ষেত্ৰত আমাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয় আৰু বিশেষকৈ আমাৰ জিলা সভাপতি মুকুন্দ ডেকা ডাঙৰীয়াৰ যি তৎপৰতা এই তৎপৰতাও কিন্তু যথেষ্ট আমাৰ তাৎপৰ্য আছে আৰু তেখেত অহাৰ লগে লগে দৰং জিলাত আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে যি ধৰণে আমি তৎপৰতা ৰক্ষা কৰিছিলোঁ বা আমি গোটেই সমষ্টি জিলাখনত যি আমি আমাৰ ভ্ৰমণ হৈছিলে সেই ভ্ৰমণ হৈ আমাৰ কাৰ্যকৰ্তাসকলক উৎফুল্লিত কৰিছিলে আৰু তাৰোপৰি আমাৰ যিগৰাকী ৰাজ্যিক সভাপতিৰ মানে মাৰ্গদৰ্শন আমাৰ দৰং জিলাৰ কাৰণে আশীৰ্বাদৰ বিষয় আৰু তাৰ ফলতে আমাৰ দৰং জিলাত যথেষ্ট কাম হৈছে আৰু দৰং জিলাত কাম হোৱাৰ কাৰণে উন্নয়ন আৰু সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ দৰংবাসী ৰাইজে বিজেপিক মানে এক নিসংকোচে তেওঁলোকৰ সমৰ্থন প্ৰদান কৰিছে নিশ্চয়কৈ পুনৰবাৰ অভিনন্দন জনাইছোঁ বৃহৎ জয় কি ধৰণে জিলাখনক পঞ্চায়তৰ জৰিয়তে আগবাঢ়ি লৈ যোৱাৰ প্ৰতিশ্ৰুতি লৈছে আপোনালোকে বিজেপিয়ে এইটো কথা সকলোৱে জানে যে আমাৰ এজেণ্ডাটো আছিলে যে বিকাশ আৰু উন্নয়নে হ'ল বিজেপিৰ শ্লোগান আৰু গ্ৰাম্য অঞ্চলৰ উন্নতিৰ কাৰণে যথেষ্টখিনি আমাৰ কাৰ্যসূচী লোৱা হৈছে আমাৰ এজেণ্ডাত ভৰোৱা হৈছে আৰু সেইখিনিৰ প্ৰতি আকৃষ্ট হৈয়ে জনসাধাৰণে গ্ৰাম্য সমাজখনে আজি পঞ্চায়ত নিৰ্বাচনত এটা বৃহৎ সাফল্য আমাক তুলি ধৰিছে গতিকে সেইখিনিৰ ক্ষেত্ৰত আমি দায়বদ্ধ আৰু আমি আমাৰ কামখিনি কৰি যাম বিকাশ আৰু উন্নয়নে হ'ল ভাৰতীয় জনতা পাৰ্টিৰ এটা মন্ত্ৰ গতিকে সেইখিনি আমি সৰুগত কৰি আমি কাম কৰি যাম নিশ্চয়কৈ পুনৰবাৰ আচলতে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ দৰং জিলা বিজেপি কাৰ্যালয়ত এই ধৰণে যি কাৰ্যকৰ্তা বিজয়ী প্ৰাৰ্থীসকল উপস্থিত হৈ এই ধৰণে তেওঁলোকে আচলতে বিজয়ী যি যাত্ৰা এই অব্যাহত থকা দেখিবলৈ পোৱা গৈছে দৰং জিলাৰ বিজেপি আৰু পুনৰবাৰ দৰং জিলা পৰিষদ গঠন কৰাই নহয় কেইবাটাও আঞ্চলিক পঞ্চায়ত আচলতে দৰং জিলা বিজেপিৰ দখল কৰিবলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ